কালি পৰা আপন ইচ্ছাবত মই কামাখ্যা যাই মই পূজা আৰম্ভ কৰিম কালি পৰা মই মদ খাওয়া আৰম্ভ কৰিম এইজনকতো চবেই চিনি পায় এইজন হ'ল চকুৰ আলী এজন চকুৰ আলী হয় এওঁক কুকুৰ খেদা দি খেদিলে কিহৰ বাবে খেদিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব একেবাৰে কুকুৰ খেদা দি খেদিলে আৰু সমাজৰ পৰাও মুছলিম সমাজৰ পৰা বহিষ্কাৰ কৰিলে বহিষ্কাৰ কৰাৰ পিছত তেওঁ এটা কুমন্তব্য দিছে যে মই কামাখ্যাত যাম আৰু হিন্দু ধৰ্ম ল'ম মুছলিম ধৰ্ম ত্যাগ কৰিম আৰু মদ খাম বুলি কৈছে মই এইটো সুধিব বিচাৰোঁ বিশেষকৈ চকুৰ আলীক হিন্দু ধৰ্মৰ মানুহক গোটেইখিনি মদ খোৱা বুলি ভাবে নি বা হিন্দু ধৰ্ম ল'লে যে মদ খাব লাগিব এইটো ক'ৰবাত লিখা আছে নি মদটো সকলোৱে খায় মুছলিম মানুহে কি মদ নাখায় খায় 100ৰ ভিতৰত 60জন হ'লেও খায় 40জন হ'লেও খায় ঠিক তেনে কথা মদটো এটা বেলেগ বস্তু মদটোক ধৰ্মৰ লগত তুলনা কৰিব নাপায় মদটো মানুহে কিছুমান সময়ত আবেগত খায় কিছুমান টেনশ্যনত খায় কিছুমান এনজয় কৰিবলৈ খায় সেইকাৰণে মদটোৰ লগত ধৰ্মটো তুলনা কৰিব নালাগে এই কথাটো মই হকিয়াই দিছোঁ চকুৰ আলীক আৰু যদি আপোনালোকে হিন্দু সমাজৰ পৰা হয় বদৰুদ্দিন আজমল ডাঙৰীয়াই তাক কুকুৰ খেদাহে দিছে আপোনালোকে ধৰি তাক পহু খেদা দি দিয়ক ইমান কুমন্তব্য দিবলৈ কি দৰকাৰ ইমান পবিত্ৰ ঠাইত মা কামাখ্যাৰ নাম লৈছে আৰু কৈছে মা কামাখ্যাত যাম আৰু মদ খাম এইটো কি কথা চ' গাইজ ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰিব যে আমাৰ হিন্দু সমাজত বজৰং দলে দেখি পায় আৰু প্ৰদান কৰে চকুৰ আলীক শাস্তি দিয়ে যেন ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব একেবাৰে টাইমলাইনত শ্বেয়াৰ কৰি ৰাখক